মাদ্ৰাছা শিক্ষাৰ্থীৰ বাবে লৈ আহিছো ভাল খবৰ। আৰম্ভ হৈছে 2025-26 বৰ্ষৰ নামভৰ্তিকৰণ প্ৰক্ৰিয়া। সুজাৰ চৌধুৰী বজাৰ ইছলামী আলিয়া আৰু হাফিজিয়া মাদ্ৰাছাত চলিছে শিক্ষাৰ্থীৰ নামভৰ্তি। সীমিত আসনেৰে হিফজ শাখা আৰু মক্তব আৱাল শ্ৰেণীৰ পৰা আৰবী শুভম শ্ৰেণীলৈ নামভৰ্তিৰ সিদ্ধান্ত মাদ্ৰাছা ব্যৱস্থা সমিতিৰ। সদৌহম তালিমী তৰক্কি বোৰ্ডৰ পাঠ্যক্ৰম অনুযায়ী 10ম শ্ৰেণীলৈ স্কুলীয়া শিক্ষা দিয়া হয় এইখন মাদ্ৰাছাত। অভিজ্ঞতাপূৰ্ণ শিক্ষকৰ দ্বাৰা পাঠদান দিয়া হয় চৌধুৰী বজাৰ ইছলামী আলিয়া আৰু হাফিজিয়া মাদ্ৰাছাত। এই মাদ্ৰাছাখনত শিক্ষাৰ্থীৰ বাবে বৰ্ডিঙৰ সুব্যৱস্থা ৰাখিছে মাদ্ৰাছা পৰিচালনা সমিতিয়ে। মিছকিন ছাত্ৰৰ বাবে খোৱা বোৱা, কাপোৰ কানি, ঔষধ পাতি, কিতাপ পত্ৰ আদি বিনামূলীয়া ব্যৱস্থা কৰি ৰাখিছে মাদ্ৰাছা পৰিচালনা সমিতিয়ে। ছাত্ৰসকলৰ চৰিত্ৰ গঠনৰ কাৰণে বিশেষ গুৰুত্ব দিয়াৰ লক্ষ্য মাদ্ৰাছাখনৰ। এই মাদ্ৰাছাখনত শিক্ষাৰ্থীক আধুনিক শিক্ষাৰ লগতে ইছলামিক শিক্ষা দি এজন মানৱ সন্তান হিচাপে গঢ়ি তোলাৰ উদ্দেশ্য কাম কৰি গৈছে মাদ্ৰাছাৰ শিক্ষকৰ সমানেই মাদ্ৰাছা পৰিচালনা সমিতিয়ে। অধিক জানিবৰ বাবে যোগাযোগ কৰিব 9085914225 নম্বৰত। আমি চৌধুৰী বজাৰ মাদ্ৰাছা ইছলামিয়া হাফিজিয়া কাৰিয়ানা মাদ্ৰাছাত উপস্থিত হৈছোঁ। আজি প্ৰথম মদৰছাখন খোলা হৈছে আৰু এই মাদ্ৰাছাৰ কাৰণে যিসকল ৰাইজে মেহনত কৰি আছে আজি প্ৰায় 20-25 বছৰৰ পৰা, এই মেহনতৰ চমৰা আৰু নতিজা মই ভাবিছোঁ এই বছৰৰ পৰা আৰম্ভ হৈছে। কাৰণ আমাৰ কমিটিৰ যি হিচাপত কমিটিৰ ভাইসকল নিজৰ দায়িত্ব পালন কৰাৰ কাৰণে যি প্ৰচেষ্টা চলাই আছে আৰু আমাৰ শিক্ষক মহোদয় যিসকল আছে, বিশেষকৈ নতুন কিছু শিক্ষক নিযুক্তি দিয়া হৈছে। ইয়াতকৈ ডাঙৰ কথা হৈছে আমাৰ চামৰাইল এৰিয়া মুৰাদাৰ পূব অঞ্চলৰ এজন খ্যাতিসন্মত আলিম হজৰত মৌলানা আবুল কালাম সাহেব কাছিমি দামাত বাৰকাতুম, এখেতক আমাৰ এই মাদ্ৰাছাৰ মহতমিম হিচাপে নিযুক্তি দিয়া হৈছে আৰু এখেতৰ ওপৰত সদাৰতী মানে প্ৰধান শিক্ষকৰ দায়িত্বও দিয়া হৈছে। আমি আশা কৰিছোঁ এখেতে মেহনত কৰি নিজৰ ষ্টাফক লৈ আৰু কমিটিক লৈ এই মদৰছাখন মুৰাদাৰ পূব অঞ্চলৰ মাজত এখন নামী দামী মদৰছা গঢ়ি তুলিব বুলি আশা কৰিছোঁ। কাৰণ হৈছে এখেত আমাৰ মৰডংগা মাদ্ৰাছাৰ বড় হুজুৰ মমতাজ সাহেব ৰহমতুল্লাহ আলাই খাস শাগিদ আৰু বড় হুজুৰৰ কথা প্ৰায় সদায় এখেতে কৈ থাকে আৰু এখেতে যি হিচাপত প্ৰচেষ্টা চলাই মদৰছাখন মৰডংগা আগবঢ়াইছিল, এই হিচাপত এই মদৰছাখন আগবঢ়াবলৈ এখেতে বহুত চেষ্টা চলাই আছে আৰু ইনশাল্লাহ এই বছৰ বিশেষকৈ মই ভাবিছোঁ এই মদৰছাখন অন্যতম এখন মদৰছা হ'ব। আৰু সকলো ৰাইজৰ ওচৰত মই আবেদন কৰিছোঁ যে আপোনালোকে যিমান পাৰে চেষ্টা কৰি এই মদৰছাৰ কাৰণে সহায় সহানুভূতি আগবঢ়াব আৰু বিশেষকৈ যিসকল ছাত্ৰ এই বছৰ আহিব আৰু ইনশাল্লাহ অহা বছৰো আহিব, এখেতকো অনুৰোধ কৰিছোঁ আপোনালোকে নিশ্চয় মনত ৰাখিব যে এই মাদ্ৰাছাই আপোনালোকৰ যি শিক্ষাদান পাঠদানৰ মেহনত আৰু খোৱা বোৱা ব্যৱস্থা আৰু বৰ্ডিঙৰ যি চিষ্টেম আছে, এই চিষ্টেমখন অসমৰ অন্যতম মদৰছাই যি চিষ্টেম চলাই আছে এনেকৈ ইনশাল্লাহ চিষ্টেম চলাই যাব। আৰু আশা কৰিছোঁ আপোনালোকে এই মদৰছাৰ প্ৰতি নজৰ ৰাখিব আৰু মদৰছাৰ প্ৰতি আপোনালোকে যি সহায় সহানুভূতি আগবঢ়াব লাগে আপোনালোকে ইনশাল্লাহ আগবঢ়াব বুলি মই আশা কৰিছোঁ। শুনা পাইছোঁ 2025-26 বৰ্ষৰ নামভৰ্তিকৰণ চলি আছে। মাদ্ৰাছাৰ শিক্ষাৰ্থীসকলক কি জনাব আপুনি? মাদ্ৰাছাৰ শিক্ষাৰ্থীসকলক আপোনালোকক মই এটা অনুৰোধ কৰিছোঁ, ইনশাল্লাহ গেৰাণ্টি হিচাপত আপোনালোক যদি আহে আমাৰ ইয়াত যদি ভৰ্তি হয় তেনেহ'লে আপোনালোকে মাহল দেখিব, পৰিৱেশ দেখিব আৰু মাদ্ৰাছাৰ শিক্ষাদানো আপোনালোকে দেখিব আৰু ষ্টাফ আমাৰ উলামায়ে কেৰাম যিসকল আছে এইসকলক আপোনালোকে দেখিব যে কেনেকৈ এইসকলে পাঠদান দি আছে আৰু মেহনত কৰি আছে। তাৰপিছত আপোনালোকে নিজে এটা বিবেচনা কৰিব যে এই মাদ্ৰাছাখনত কিমান চেষ্টাৰ ওপৰত শিক্ষাদান পাঠদান আগবাঢ়ি আছে। আপুনি ক'ব বিচাৰিছে যে মুৰাদাৰৰ পূব অঞ্চলত এখন ব্যতিক্ৰমী মাদ্ৰাছাৰ ওপৰত গঢ় লৈ উঠি আছে। ইনশাল্লাহ আমি চেষ্টা কৰি আছোঁ। আমাৰ কমিটিৰ ভাইসকল, বিশেষকৈ আমাৰ হাজী মকবুল সাহেব, আমাৰ ফাকি মাজন সাহেব ৰহমতুল্লাহ আলাই, এখেতৰ ল'ৰা ডাঙৰ ল'ৰা আৰু এখেতে মদৰছা এখন দান কৰিছে প্ৰায় 3 বিঘা জমি। এই হিচাপত এখেতে যি হিচাপে কুৰবানী দি আছে আল্লাহৰ ফজলে, এই কুৰবানীৰ কাৰণে মই ভাবিছোঁ এখেতৰ এখলাছৰ ওপৰত ইনশাল্লাহ মদৰছাখন আগবাঢ়ি। আৰু কোনটো ক্লাছৰ পৰা কোনটো ক্লাছলৈকে আছে আলিয়া? আমাৰ চৌধুৰী মুদৰিছ হিচাপে মাহমুদ আলী কাছিম চাহাবে কোৱা হিচাপে মই
আবুল কালাম। মই এই মাদ্ৰাছাখনত এই অঞ্চলৰে মই মানুহ। মই ইছলামী শিক্ষাৰ লগত মোৰ শিক্ষা মোৰ উদ্যয়ন শেষ কৰাৰ পিছত মই হোজাই মাদ্ৰাছাত 2 বছৰমান মই অধ্যাপনা কৰিছিলোঁ। ইয়াৰ পিছত মই চৰকাৰী লাইনত গুচি গৈছিলোঁ। 31 বছৰ পিছত মই আকৌ ঘূৰি আহিছোঁ। এতিয়া তেখেতৰ চেষ্টাত এই অঞ্চলৰ সকলোৰে চেষ্টাত মোক এইখন মাদ্ৰাছাৰ এহতেমামৰ দায়িত্ব দিয়া হৈছে, লগতে প্ৰধান শিক্ষকৰ দায়িত্ব দিয়া হৈছে। যিখিনি অভাৱ অনুভৱ কৰিছোঁ বা মোৰ এই 31 বছৰীয়া চৰকাৰী চাকৰিৰ জীৱনৰ অভিজ্ঞতা, সেইখিনি মই কামত লগাবলৈ মই আগবাঢ়ি আহিছোঁ সকলোৰে পৰামৰ্শ হিচাপে। আৰু যিখিনি মই আমাৰ এই অঞ্চলৰ দিনী মদৰছাসমূহত যিখিনি বস্তু মই কম পাইছোঁ, যিখিনি বস্তুৰ অভাৱ আছে, এইখিনি মই দূৰ কৰিবলৈ মোৰ এই ষ্টাফ যিটো আছে, শিক্ষক গোট যিটো আছে, তেখেতসকলক লৈ অঞ্চলৰ শিক্ষানুৰাগী মানুহ যিখিনি আছে তেখেতসকলক লৈ মই ইনশাল্লাহ এইখিনি দূৰ কৰি পেলাই আমাৰ অঞ্চলৰ বা আমাৰ অসমৰ য'ৰ পৰা ল'ৰা ছোৱালী আমাৰ ইয়ালৈ আহিব, আমি ইনশাল্লাহ চেষ্টা কৰিম তেখেতসকলক দিনি এটা সুশিক্ষা দান কৰিবলৈ। আৰু আমাৰ ইয়াত মক্তবৰ পৰা আৰম্ভ কৰি আৰবী সুৱম জমাত 3য় বৰ্ষ যিটো কয়, আৰবী হিচাপত আপোনাৰ মেইন কিতাপ সেই জমাতটোত কাফিয়া কিতাপখন পঢ়োৱা হয়। ইমানলৈকে আমি এই বছৰ আৰম্ভ কৰিছোঁ আৰু প্ৰতি বছৰ আমি এটা ক্লাছ আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰিম। আৰু লগতে এটা বস্তু আমি কৈছোঁ, বিশেষকৈ মই মৰডংগা মাদ্ৰাছাত যেতিয়া আমাৰ মুমতাজাৰ চাহাব ৰহমতুল্লাহ আলাইহি আমাৰ শিক্ষক আছিলে, তেখেতক বড় হুজুৰ বুলি খ্যাত তেখেতৰ ওচৰত আমি ডাইৰেক্ট প্ৰত্যক্ষ শিক্ষক আমি চৰক নাহো তেখেতৰ ওচৰত কৰিছিলোঁ। আৰু মই ইয়াতে দায়িত্বভাৰ লোৱাৰ পিছৰে পৰা তখচুচকৈ বিশেষ স্পেচিয়েলি এটা ক্লাছ চৰ্ফ আৰু নহমিৰৰ মই আমাৰ শিক্ষকসকলক লগত লৈ পেলাই মই আৰম্ভ কৰিছোঁ। যোৱা ৰমজানতো আমি এইটো চেষ্টা চলাই গৈছোঁ আৰু আগলৈও ইনশাল্লাহ যিমান দিনলৈকে আমাৰ আল্লাহ হায়াত আমাক যোগ্য কৰি ৰাখে এইখন মাদ্ৰাছাত সেৱা আগবঢ়াবলৈ আমি এই প্ৰচেষ্টাটো আগবঢ়াই যাম। গতিকে সকলোৰে ওচৰত আমাৰ অনুৰোধ যে আপোনালোকৰ ল'ৰা ছোৱালীখিনি আমাৰ ইয়ালৈ পঠিয়াওক। ইনশাল্লাহ যিমানখিনি সা সুবিধা লাগে আমি সুবিধাৰ চেষ্টা কৰিম আৰু এইখিনি কৰিম। আমাৰ চৌধুৰী বাজাৰ ইছলামিয়া আলিয়া মাদ্ৰাছাৰ বৰ্তমানে যি পৰিস্থিতি চলি আছে, ইনশাআল্লাহ ইয়াত আমাৰ হজৰত মৌলানা মাহমুদ আল কাছিমি সাহাব তেখেতে ভাগ লৈছে। আমাৰ হজৰত মৌলানা আবুল কালাম আল কাছিমি সাহাব বিশেষকৈ বহুত কষ্ট কৰি আছে। এই দুজন মানুহে আমাৰ এই মাদ্ৰাছাখন যাতে মানে শিক্ষাটো আগবাঢ়ি যায়, এই হিচাপে শিক্ষা বোৰ্ড এটা আমি বনাই দিছোঁ 4জন দি পেলাই। আৰু আমাৰ মাদ্ৰাছাৰ কমিটিৰ তৰফৰ পৰা যিবিলাক সা সুবিধা দিব লাগে ইনশাআল্লাহ আমি চেষ্টা কৰিম আৰু আমি দি আছোঁ। আমি চেষ্টা কৰিম যাতে আমাৰ এই পূব অঞ্চলত, মৰাজাৰৰ পূব অঞ্চলত হওক বা নীলবাগানৰ পূব অঞ্চলত যাতে আমাৰ এখন মানে যেনেকৈ জয়নগৰ আজি মেটিগাঁও দাৰুল আছে, তেনেকুৱা এটা পুষ্টলৈ নিবলৈ আমি চেষ্টা কৰি আছোঁ সকলোৱে মিলি। আৰু আপোনালোকৰ দোৱা আশীৰ্বাদ লাগে। আমাৰ এখন মাদ্ৰাছা চলাই নিবলৈ হ'লে দোৱা আশীৰ্বাদ লাগে। আৰু আমি স্কেনাৰটো দিম যাতে মানুহে সাহায্য এই মাদ্ৰাছাখনত দিব পাৰে। এই হিচাপে আমি সকলো ৰাইজক অনুৰোধ কৰিছোঁ। আৰু ল'ৰা ছোৱালী দিব, আমাৰ ইয়াত হোষ্টেলৰ ব্যৱস্থা আছে। আমাৰ এতিয়া লিমিটেড আমি এইবাৰ মানে 200 ছাত্ৰ আমি এডমিশ্যন দিম। মানে ইয়াৰ ভিতৰত 100 ছাত্ৰ আমি হোষ্টেলত ৰাখিম। ইয়াতকৈ বেছি দিলে হয়তো আমাৰ এটা অসুবিধা হ'ব পাৰে। ইনশাআল্লাহ নেক্সটত আমি চেষ্টা কৰিম যাতে আৰু বেছি ছাত্ৰ আমি এডমিশ্যন দিব পাৰোঁ, হোষ্টেলত ৰাখিম। কণ্টেক্ট নাম্বাৰ এটা কণ্টেক্ট নাম্বাৰ আমাৰ ইয়াত দিয়া থাকিব স্কেনত, আৰু স্কেনাৰটো আছে। আৰু মাদ্ৰাছা কমিটিৰ ফালৰ পৰা আজি ইয়াত আমি মাতা নাই, সকলো যিমান শিক্ষকসকল আছে ইয়াতে মাদ্ৰাছাৰ হুজুৰসকল আছে তেখেতসকলক মাতিছোঁ। আমাৰ ইয়াত বৰ্তমানে প্ৰায় 14জন হুজুৰ আছে আৰু আমি মাদ্ৰাছা কমিটি আছোঁ। ইনশাআল্লাহ আমাৰ ভালে চলি আছে, আপোনালোকে দোৱা কৰিব। নিউজ ডেস্ক ৰিপোৰ্ট, সোহানা লাইভ।